ৰাইজৰ ভাষ্য বিজেপিৰ ত্ৰাণকৰ্তা অখিল মিত্ৰতাৰ স্বপ্ন ধূলিসাৎ সংখ্যালঘু আসনক লৈ কংগ্ৰেছ ৰাইজৰ দলৰ নিমিলা অংক কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতাত লাগিছে আউল ৰাইজৰ দলে লিখিলে শেষৰখন পত্ৰ নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ মানুহজন যেন নাচুৰ বান্দা মিত্ৰতা লাগে কংগ্ৰেছে মিত্ৰতাৰ ৰিজাল্ট আউট নকৰাৰ বাবে মানুহজনৰ হেনো ভালদৰে টোপনিয়ে নহা হৈছে ৰাজ্যৰ বাকী বিৰোধী দলসমূহতকৈ মিত্ৰতাৰ ক্ষেত্ৰত এওঁৰ ডিমাণ্ড এখুব চৰা মানুহজনে ইমান সময়লৈকে বুজি পাব লাগিছিল যে যাচি দিয়া সোণৰ মূল্য নাই মানুহজন বিপাঙত পৰিছে তেওঁ ভালদৰে বুজি উঠিছে যে কংগ্ৰেছে যদি মিত্ৰতা নকৰে তেন্তে শিৱসাগৰত তেওঁৰ ভেটি উচন প্ৰিয় দৰ্শক হয় মই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ কথাকেই কৈছোঁ কংগ্ৰেছে কালি যেতিয়া 15খন আসন বিচৰা ৰাইজৰ দলক এখনহে আসন দিম বুলি ক'লে লগে লগে মানুহজনৰ মুখখন হেতা পৰি গ'ল ইয়াৰ অন্তৰালতো আছে বহু কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰক অখিল গগৈয়ে বহু বিপাঙত পেলাইছিল ইয়াৰ উপৰি আজি কিছুদিনৰ পূৰ্বৰে পৰা অখিল গগৈয়ে সংখ্যালঘু অধ্যুষিত কেতবোৰ সমষ্টিত চুকে কোণে সোমাই যি প্ৰচাৰ আৰম্ভ কৰিছিল সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন নিৰ্দেশতেই হৈছিল বুলি সম্প্ৰতি ৰাইজে চৰ্চা কৰিছে ৰাইজে এইটোও অভিযোগ কৰিছে যে অখিল গগৈ মুখ্যমন্ত্ৰীৰ দিছপুৰ দখলৰ বাটকটীয়া ৰাইজৰ ভাষ্য মুখ্যমন্ত্ৰীৰ মষ্ট ফেইথফুল আৰু গুড বয় অখিল গগৈ ৰাইজে কৈছে যে কংগ্ৰেছৰ সৈতে মিত্ৰতাত আউল লগাই সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ৰাইজৰ দলৰ প্ৰাৰ্থী থিয় কৰাই প্ৰকৃততে অখিল গগৈয়ে 26ত হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ দিছপুৰ দখল কৰাৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈহে উঠি পৰি লাগিছে ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ সৈতে 2026ৰ বাবে মিত্ৰতাৰ খবৰ উৎসাহজনক নহয় কংগ্ৰেছৰ পৰা ৰাইজৰ দলে 3টা সংখ্যালঘু সমষ্টি বিচাৰিছে কংগ্ৰেছে এৰি দিব বিচাৰিছে মাত্ৰ এটা সেয়ে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সম্ভাৱনা শেষ হোৱাৰ উপক্ৰম ঘটিছে এতিয়া নিজৰ মতে প্ৰাৰ্থী দিয়াৰ পথত আগবাঢ়িছে ৰাইজৰ দল খবৰবিলাক বৰ ভাল নহয় কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যেহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ কথাবিলাক বদলি আছে প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া চলাই থকাৰ সময়তে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ক'লে মিত্ৰতা সন্দৰ্ভত খবৰবোৰ বৰ ভাল নহয় কংগ্ৰেছলৈ চূড়ান্ত পত্ৰ লিখিছে ৰাইজৰ দলে তাৰ পাছতেই ল'ব নিজা প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰৰ নিশা প্ৰায় 3 বজালৈকে ৰাজীৱ ভৱনত ধাৰাবাহিকভাৱে ইখনৰ পিছত সিখন বৈঠকত বহিছিল শুক্ৰবাৰে পুৱা 10 বজাতে আহি আকৌ ৰাজীৱ ভৱনত প্ৰিয়ংকা গান্ধীৰ মাৰাথন বৈঠক অনুষ্ঠিত হৈছিল ইয়াৰ বিপৰীতে কংগ্ৰেছৰে মিত্ৰতাৰ বাবে আলোচনাৰ অপেক্ষা থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গুৱাহাটীৰ বাসগৃহত কৰ্ণধাৰ সমিতিৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই বৈঠকৰ মাজতে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে কৰে নিৰাশজনক মন্তব্য কংগ্ৰেছৰ সৈতে শেহতীয়া মিত্ৰতাৰ কথা বতৰাক লৈ সন্তুষ্ট নহয় অখিল গগৈ আৰু ৰাইজৰ দল কংগ্ৰেছ দলৰ বিৰুদ্ধে মিত্ৰতা প্ৰসংগত কথা সঘনাই সলনি কৰি থকাৰ অভিযোগ ৰাইজৰ দলৰ আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব সেই চিঠি হোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব অখিল গগৈয়ে শুক্ৰবাৰে আবেলি এই প্ৰসংগত কয় কালি ৰাতি ভাবিছিলোঁ কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হ'ব কালি ৰাতি আমাৰ বৈঠক হ'ল বৈঠকত আমি অসন্তুষ্ট কথাবোৰ সলনি হৈ আছে যোৱাকালি অখিল গগৈ ঘৰত বহিছিল দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকত সিদ্ধান্ত হৈছে শেষবাৰৰ বাবে মিত্ৰতা প্ৰসংগত ৰাইজৰ দলে কংগ্ৰেছলৈ চিঠি লিখিব গগৈৰ মন্তব্য কংগ্ৰেছক শেষবাৰৰ বাবে চিঠি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে চিঠি পোৱাৰ পাছত কংগ্ৰেছৰ ৰেছপন্স ভাল হ'লে ভাল কংগ্ৰেছে এখন কমিটি গঠন কৰি দিছে সেই কমিটিখনৰ লগত আমাৰ আলোচনা হৈছে মিত্ৰতাক লৈ মন বেয়া অখিল গগৈৰ অভিযোগ আগতে ঐক্যমতত উপনীত হোৱা বিষয়বোৰত খেলিমেলি কৰিছে কংগ্ৰেছ দল সেই কমিটিখনৰ লগত বৈঠক হৈছে মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত
আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতক কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক মানে আগতে কিছুমান কথা চিজি লৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া, বেয়া মানে বেছিয়ে বেয়া আৰু আমি খুব টেনশ্যনত আছোঁ। তেওঁ কয় আলোচনাত আগতে সঠিক হৈ থকা কথাবোৰতো খেলি মেলি হৈছে, আগতে সন্মতি দিয়া কথাবোৰতো অমিল হৈছে, সেয়ে আমাৰ মন বহুত বেয়া। দলৰ পুৰণা মানুহক আমি চিট নিদিয়াকৈ থাকিব নোৱাৰো। ৰাইজৰ দলে বিচৰা মাত্ৰ 4টা সমষ্টিহে কংগ্ৰেছে এৰি দিব খুজিছে, ৰাইজৰ দলৰ ভিত্তি নথকা সমষ্টিহে দিব খুজিছে ৰাইজৰ দল। এই মন্তব্যৰে অখিল গগৈয়ে ক'লে আমি মাত্ৰ 15টা চিট বিচাৰিছিলোঁ, তেওঁলোকে 100টা চিটত খুটি মাৰি লৈছে, তেওঁলোকৰ পচন্দৰ চিট সকলো লৈছে, আমাকো জিকিবলৈ দিব লাগিব। প্ৰথমে আমি 27টা চিট বিচাৰিছিলোঁ, তাৰ পাছত আমি 15তে ৰৈ দিলোঁ। আমাৰ সমষ্টিবোৰ মিলা নাই, মূল পদবীত থকা মানুহবোৰক আমি বিমুখ কৰিব নোৱাৰোঁ। কাম কৰি থকা সমষ্টি আমাক নিদিলে বেলেগ সমষ্টিত দিলে মানুহক দেখুৱাই দিয়াহে হ'ব। টেন্স চিটুৱেশ্যন দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানুহে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে আৰু কোনোদিন যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকৈ আমি নোৱাৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট হ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। আমি মনৰ পচন্দত বিচৰা মাত্ৰ 4টা সমষ্টি পাইছোঁ বুলি লগতে অখিল গগৈয়ে মন্তব্য কৰে। তেওঁ কয় আমি একদম বিনম্ৰভাৱে জনাব বিচাৰিছোঁ, আমি বহুত ধৈৰ্য ধৰি আছোঁ। নতুন নতুন মানুহক লৈ কংগ্ৰেছে কমিটি বনাই আছে, নতুন মানুহবোৰৰো নিজা পচন্দৰ প্ৰাৰ্থী আছে। আজি চিঠি দিয়াৰ পাছত হয় ৰঙামাটি নহয় গুৱাহাটী হ'ব। লগতে অখিল গগৈয়ে জনায় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে আমাৰ লগত মিত্ৰতা বিচাৰিছে, আমাক সেই কথা জনাইছে। ইয়াৰ উপৰিও অখিল গগৈয়ে জনায় যে ৰাইজৰ দলে এইবাৰ মাত্ৰ 3খন সংখ্যালঘু আসন বিচাৰিছে, কিন্তু কংগ্ৰেছ দলে তেওঁলোকক মাত্ৰ 1খন আসন দিছে। ৰাইজৰ দলৰ অকল সংখ্যালঘু সমষ্টিৰ ভিতৰত 15টাতেই নিৰ্বাচন খেলাৰ যোগ্যতা আছে বুলি দাবী কৰে অখিল গগৈয়ে। গগৈয়ে কয় আমি মাত্ৰ 3টা সংখ্যালঘু চিট বিচাৰিছোঁ, তেওঁলোকে মাত্ৰ 1টা চিট দিছে। ৰাইজৰ দলে সংখ্যালঘু সমষ্টিত বহুত কাম কৰিছোঁ। কংগ্ৰেছৰ মতে গোটেই সংখ্যালঘু সমষ্টিকেইটা তেওঁলোকৰ বাপতি সাহোন, তেওঁলোকৰ জ্যেষ্ঠ নেতাসকলৰ সকলো কথা মানিলোঁ, কিন্তু তেওঁলোকে আমাৰ কথা একো নুশুনিলে। নাই আমাৰ মানি লৈছে, আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি আমি মানে যিকেইটা পচন্দ ধৰক মানে প্ৰথমতে আমি 27টা চিট দিছিলোঁ, তাৰপিছত আমি 18টা চিট দিলোঁ কমাই। তেওঁলোকে ক'লে যে নাই আমি মানে 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ, ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব সেই চব চিটবিলাক বদলাই দিলে। তো গতিকে সমষ্টি মিলা নাই মানে সমষ্টিও মিলা নাই আৰু মিনিমাম 15টাও হোৱাগৈ নাই, সমষ্টিবিলাকো মিলা নাই। আকৌ মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰোঁ, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকৈ আকৌ পাৰ্টিটো ৰখাম। আৰু কিছুমান বস্তু মানে এনেকুৱা যে কিছুমান সমষ্টি আমাৰ একদম যোৱা 5 বছৰ ধৰি একেধাৰে মানে কাম কৰি একদম বুথ সমিতিলৈকে আমাৰ ৱাৰ ৰুমত বুথ সমিতি জমা দিয়ালৈকে আৰু ৱাৰ ৰুমে চেক কৰালৈকে সেই গোটেইবিলাক বস্তু
সেই গোটেইবিলাক বস্তু মানে গোটেইবিলাক বস্তু আমাৰ হেৰি হৈছে কি কয় গোটেই সমষ্টিবিলাকত কাম কৰি আছে। কাম কৰি থকা সমষ্টিত নিদি বেলেগ সমষ্টিত দি দিলে এনেই আৰু মানুহক দেখুৱাবলৈ চিট কেইটামানহে লোৱা হ'ব। ড্ৰাফ্ট এটা বনাই আছোঁ, বনাই হোৱাগৈ নাই। ড্ৰাফ্ট এটা বনাই আছোঁ, সেই ড্ৰাফ্টটো হোৱাৰ পাছত আকৌ আমি কনফাৰেন্স যোগে সেই ড্ৰাফ্টটোক আমাৰ এক্সিকিউটিভখনৰ মতামতো ল'ব লাগিব। কৰ্ণধাৰ সমিতি আমি চব সিদ্ধান্ত ল'ব নোৱাৰোঁ, এক্সিকিউটিভখনৰ মতামত ল'ব লাগিব। তাৰ লগত এতিয়া কনফাৰেন্স এটা হ'ব, কনফাৰেন্স এটা হৈ তাৰপাছত সিদ্ধান্ত হ'ব। কংগ্ৰেছে বস্তুটো বুজি পালে ভাল। 100টা চিট লোৱাৰ পাছততো আৰু নহয় জানো, 100টা চিট ল'ম বুলি কৈ যদি 90টাও পায়, 90টা চিটত আপুনি কি নিজেই ভাবকচোন, 90টা চিট হ'লেতো আৰু অকলে চৰকাৰ বনাব পাৰে। আমি 15টা মাত্ৰ চিট পাইছোঁ। 15টা চিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ, আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ, আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ, হয়নে? অকল 4টা সমষ্টি পাইছোঁ। আপোনালোকক যিমানলৈকে ক'ব পাৰোঁ মই চব কৈ দিছোঁ। মোতকৈ আৰু কোনেওতো খোলোচাকৈ নকয়। কোনো প্ৰাৰ্থীয়ে মোৰ সমান আপোনালোকৰ লগত মানে বন্ধুত্বমূলক সম্পৰ্ক আৰু পৃথিৱীৰ কোনো মানুহ নাৰাখে। মই অসমৰ জনতাক আটাইতকৈ বেছিকৈ ক'ব পৰাখিনি কৈ দিম। গতিকে মই সেইকাৰণে আপোনালোকক এটা কথা কওঁ যে আমি একদম বিনম্ৰভাৱে অসমৰ ৰাইজক জনাব খুজিছোঁ, বহুত ধৈৰ্য ধৰি আছোঁ। কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন সলাই আছে, নতুন মানুহক দি আছে। নতুন মানুহবিলাকৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে। যদি আৰু আলোচনাৰ মজিয়ালে যদি ধৰক আপোনাৰ নিজৰ কেণ্ডিডেটবিলাক লৈ আহে, ক'ত এলায়েন্স হ'ব? গতিকে আপোনালোকক মই সেইকাৰণে জনাব খুজিছোঁ যে আমাৰ এতিয়া প্ৰস্তাৱ হ'ব। কি প্ৰস্তাৱ হ'বতো মই এতিয়া এই মুহূৰ্তত আপোনালোকক জনাব নোৱাৰোঁ। মানে হয় ৰঙামাটি, নহয় গুৱাহাটী। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।